অসম উন্নয়ন পৰিষদৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত শিল্পগ্ৰামৰ প্ৰেক্ষাগৃহত অসম উন্নয়ন পৰিষদৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত এইবাৰ মনীষা হাজৰিকাক ভূপেন হাজৰিকা গণশিল্পী বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও অসম গৌৰৱ জুবিন গাৰ্গৰ নামত লোকশিল্পী বিপুল চেতিয়া ফুকনক অসম কণ্ঠ বঁটা প্ৰদান কৰে। আজিৰ বিশেষ অনুষ্ঠানত অসম উন্নয়ন পৰিষদৰ সভাপতি মৌচম কুমাৰ উজিৰ সভাপতিত্ব বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰিও উদযাপন সমিতিৰ সভাপতি সাজন ভূঞাৰ উপস্থিতি থকাৰ লগতে অসম উন্নয়ন পৰিষদৰ বিভিন্ন কৰ্মকৰ্তাসকল উপস্থিত থাকে। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চহাৰ এক প্ৰতিবেদন। অসম উন্নয়ন পৰিষদৰ 120 বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আমি উদযাপন কৰিবলৈ লৈছোঁ আৰু আজি অসম উন্নয়ন পৰিষদে 120 বছৰ অতিক্ৰম কৰি 22তম বৰ্ষত ভৰি দিলেহি আৰু এই চেগতে মই সকলো সতীৰ্থ পুৰণা সতীৰ্থ সকলোকে স্মৰণ কৰিছোঁ আৰু আমাৰ বিশেষ আকৰ্ষণ হৈছে প্ৰত্যেক বছৰ আমি 2012 বৰ্ষৰ পৰা ডক্টৰ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত গণশিল্পী বঁটা প্ৰদান কৰি আহিছোঁ। সেই গণশিল্পী বঁটা এইবাৰ আমি বিশিষ্ট শিল্পী মনীষা হাজৰিকা বাইদেউক আমি প্ৰদান কৰিম। তাৰ লগতে সদাপ্ৰয়াত আমাৰ হিয়াৰা মঠু অসমীয়াৰ হিয়াৰা মঠু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত এই বৰ্ষৰ পৰা অসম উন্নয়ন পৰিষদে অসম কণ্ঠ নামে এটা বঁটা আমি ঘোষণা কৰিছিলোঁ আৰু এই বঁটাটো আমি আমাৰ বিশিষ্ট শিল্পী আমাৰ বিপুল চেতিয়া ডাঙৰীয়াক আজি আমি প্ৰদান কৰিম আৰু তাৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হ'ব বিভিন্ন দিশৰ। সেইকাৰণে সকলো ৰাইজক আমি সহযোগিতা কামনা কৰিছোঁ আৰু লগতে ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। অসম উন্নয়ন পৰিষদৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই দিনটো একচুৱেলি এটা দিনেই নহয়, আমাৰ সংগঠনৰ পৰিষদৰ 21টা বছৰৰ সংগ্ৰামৰ প্ৰতিফলন হয় আৰু বহুত কষ্টৰে আমি আমাৰ পৰিষদক আমি আগুৱাই লৈ আহিছোঁ আৰু অসমৰ বিশেষকৈ অসমৰ আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত আমি কাম কৰি আহিছোঁ। অকল আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰতে নহয়, সাংস্কৃতিক দিশতো আমি যথেষ্ট কাম কৰি আহিছোঁ। তাৰ লগতে আজি আমাৰ এই কাৰ্যসূচীখিনি আপোনালোকক মই অলপ ক'ব বিচাৰোঁ। যিহেতু আমাৰ আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী থাকিবই, তাৰ লগতে আমাৰ মুখ্য আকৰ্ষণ হৈছে যিহেতু আমি যোৱা 2012 বৰ্ষৰ পৰা আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পবিত্ৰ স্মৃতিত গণশিল্পী বঁটা এটি প্ৰদান কৰি আহিছোঁ আৰু তেনেদৰে এই বছৰো আমি 2024 চনৰ গণশিল্পী বঁটাটো আমি প্ৰদান কৰিম আৰু এই বঁটা আমি প্ৰদান কৰিম জ্যেষ্ঠ শিল্পী মনীষা হাজৰিকা বাইদেউক। তাৰ লগতে আমাৰ সদ্যপ্ৰয়াত আমাৰ হিয়াৰা মঠু অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গদেৱৰ নামতো আমি এটা চলন্ত বঁটা আমি এইবাৰৰ পৰা ঘোষণা কৰিছোঁ আৰু এই বঁটাটিৰ নাম হৈছে অসম কণ্ঠ বঁটা আৰু এই প্ৰথমবাৰৰ বাবে এই অসম কণ্ঠ বঁটাটি আমি সকলো জ্যেষ্ঠ শিল্পী লোকশিল্পী আমাৰ বিপুল চেতিয়া ফুকন ডাঙৰীয়াক এই বঁটাটি আমি প্ৰদান কৰিম। তাৰ লগতে আমাৰ কাৰ্যসূচী যথেষ্ট বাৰেবৰণীয়া আমাৰ কাৰ্যসূচী হয়, সাংস্কৃতিকৰো আমাৰ বহুতকেইটা অনুষ্ঠান আছে, আমাৰ আলোচনা চক্ৰ আছে, যথেষ্ট গঠনমূলক এইবাৰ আমাৰ অনুষ্ঠানটো আমাৰ অনুষ্ঠিত হ'ব আৰু সেইবাবে আমি সকলোৰে সহযোগিতা আশা কৰিলোঁ আৰু ধন্যবাদ। চাওক, আজি আমাৰ অসম উন্নয়ন সমিতিৰ পৰিষদৰ আমাৰ 21 প্ৰতিষ্ঠা দিৱস, তাত আমাৰ এটা আদৰণীয় সমিতিও আমাৰ কৰি দিয়া হৈছে। আদৰণীয় সমিতি আমাৰ কাৰ্যকৰী সভাপতি আৰু ইয়াতে আমি যেখানি আমি ৰাইজৰ সঁহাৰি পাইছোঁ, সঁচাকৈ বৰ উৎফুল্লিত মানে প্ৰশাসনীয়। কাৰণ কি আমাৰ এতিয়া কাৰ্যসূচী বহুতো আছে। এতিয়া আমাৰ বৰ্তমান আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে, তাৰপিছত আমাৰ পিঠা পনা কাৰ্যসূচী আছে, এইবিলাক আমি চলাই লৈ যাম আৰু ইয়াতে আমাক ৰাইজেও বহুত সহায় সহযোগিতা কৰিছে আৰু ইয়াতে আমাৰ উন্নয়ন সমিতি কেন্দ্ৰ কমিটিৰ তৰফৰ পৰা আমাক আদৰণীয় সমিতিক বহুত সহায় সহযোগিতা কৰিছে আৰু সেই হিচাপে আমি যিখিনি দায়িত্ব আমি লৈছোঁ আমি সুকলমে চলাই নিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু ৰাইজৰ সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।